বিধায়ক ভাস্কৰ শৰ্মাৰ পৃষ্ঠপোষকতাত কয়লা সিন্ডিকেট। লিডু মাৰ্ঘেৰিটাত পুনৰ সক্ৰিয় কয়লা সিন্ডিকেট চক্ৰ। পাহাৰপুৰ চালেকি ডিপ মাইন টিকক মুলাংগাঁৱত কয়লা খনন। দালাল বি গণেশৰ নেতৃত্বত প্ৰতিখন ট্ৰাকৰ পৰা সংগ্ৰহ লাখ লাখ টকা। কোনে কেনেকৈ কোৰ্ট মেনেজ কৰে আৰক্ষী প্ৰশাসন যন্ত্ৰক। মাৰ্ঘেৰিটাত কোনে চলাইছে কয়লাৰ অবৈধ বেহা। কাৰ ছত্ৰছায়াত তিনিচুকীয়া আৰক্ষীৰ নাকৰ তলতে ক'লা হীৰাৰ ভয়ংকৰ বেহা। তিনিচুকীয়াৰ লিডু মাৰ্ঘেৰিটাত পুনৰ সক্ৰিয় কয়লা সিন্ডিকেট চক্ৰ। পাহাৰপুৰ চালেকি ডিপ মাইন টিকক মুলাংগাঁৱত দিনে নিশাই অব্যাহত আছে কয়লাৰ অবৈধ খনন। ৰাজনৈতিক নেতাৰ আশীৰ্বাদ পুষ্ট দালাল বি গণেশৰ নেতৃত্বত প্ৰতিখন ট্ৰাকৰ পৰা ক'ত কেনেকৈ লাখ টকাকৈ আদায় কৰা হয় তাৰ বিতং তথ্য আহি পৰিছে DY365ৰ হাতত। মাৰ্ঘেৰিটাৰ বিতৰ্কিত বিধায়ক ভাস্কৰ শৰ্মাৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাতে কয়লা মাফিয়া বি গণেশৰ নেতৃত্বত সক্ৰিয় হৈ উঠিছে এই কয়লা সিন্ডিকেটটো। দিছপুৰৰ সেউজ সংকেতত মাৰ্ঘেৰিটাৰ বিভিন্ন প্ৰান্তত পুনৰ আৰম্ভ হোৱা নিষিদ্ধ ৰেফল মাইনিঙৰ দ্বাৰা সংগৃহীত কয়লাৰে গঢ় লৈ উঠা এই সিন্ডিকেটৰ জৰিয়তে আগন্তুক ৩-৪ মাহত বিশাল পৰিমাণৰ ধন আদায়ৰ বৃহৎ লক্ষ্য বান্ধি দিয়া হৈছে। খাৰচঙৰ পৰা অহা কয়লা গাড়ী হওক বা বিভিন্ন ক্ষেত্ৰতে ইয়াতে আমি দেখোঁ যে গাড়ীসমূহ গৈ থাকে, গাড়ী পাৰ হৈ থাকে, এখনৰ পৰা এখন গাড়ী পাৰ হৈ থাকে। গতিকে আমি সেইবাবে বিধায়ক ডাঙৰীয়াক আমি বহুবাৰ দাবী জনাইছিলোঁ, আহ্বান জনাইছিলোঁ যে মাৰ্ঘেৰিটাখন ঔদ্যোগিক নগৰী হিচাপে গঢ় দিব লাগে। সকলোৱে চিন্তা কৰিব লাগে, অকল মুষ্টিমীয় এচাম মানুহৰ কাৰণে চিন্তা কৰিলে নহ'ব। কিন্তু আমি দেখিবলৈ পাইছোঁ যে ইয়াতো যি ধৰণৰ এটা মোটা অংকৰ লেনদেন বা আমি জানো যে এই গোটেই কাৰোবাৰটো ইয়াৰ পৰা একদম দিল্লীলৈকে বা ইয়াৰ পৰা দিছপুৰ বা দিল্লীলৈকে এটা দীঘলীয়া এটা কাৰোবাৰ। উল্লেখ্য, দৈনিক মাৰ্ঘেৰিটা ডিগবৈ হৈ তিনিচুকীয়াৰ মাজেৰে দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল নীতি ঘোষণা কৰা আৰক্ষী প্ৰশাসনৰ নাকৰ তলেৰেই পাৰ হৈ গৈছে শ শ অবৈধ কয়লা ভৰ্তি ট্ৰাক। তিনিচুকীয়াৰ ক'ত কেনেকৈ কোনে কিমান টকাকৈ প্ৰতিখন কয়লা ভৰ্তি ট্ৰাকৰ পৰা সংগ্ৰহ কৰে তাৰ বিতং তথ্য আহি পৰিছে DY365ৰ হাতত। সবিশেষ ফাদিল কৰিম আমাৰ পৰৱৰ্তী প্ৰতিবেদনত। ডিগবৈৰ পৰা ৰাজু হাজৰিকাৰ সহযোগত ৰাতুল ৰঞ্জন চৌধুৰীৰ ৰিপৰ্ট, DY365।